নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া প্ৰধান বাতৰি সমগ্ৰ ৰাষ্ট্ৰতে ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন অসমতো গণৰাজ্য দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন গণৰাজ্য দিৱসত বিভিন্ন অঞ্চলত উন্নয়নী আঁচনিৰ বিষয়ে চৰকাৰৰ বক্তব্য ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন বঁটা অসমৰ ডক্টৰ ইলিয়াছ আলী আৰু উদ্ধৱ ভৰালীলৈ পদ্মশ্ৰী কাইলৈ মন কি বাত কাৰ্যসূচীত জনসাধাৰণৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ভ্ৰমণকাৰী ভাৰতীয় ক্ৰিকেট দলৰ দ্বিতীয়খন এদিনীয়াত জয়লাভ এতিয়া বিতং বাতৰি আজি সমগ্ৰ ৰাষ্ট্ৰই ৭০তম গণৰাজ্য দিৱস উদযাপন কৰিছে এই উপলক্ষে ৰাজধানী নতুন দিল্লীৰ ৰাজপথত কঠোৰ নিৰাপত্তাৰ মাজত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে এই বছৰৰ অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি সিৰিল ৰামফোছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া গেটত থকা অমৰ জোৱান জ্যোতিত দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া শহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে কাৰ্যসূচীৰ অংশ হিচাপে সাংস্কৃতিক কাৰ্যসূচীৰ উপৰিও বিভিন্ন ৰাজ্যৰ প্ৰতীক চিহ্ন সম্বলিত বাহন প্ৰদৰ্শন কৰা হয় আৰু কেইবাগৰাকীও মন্ত্ৰী বিশিষ্ট ব্যক্তি তথা অগণন জনগণে কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনুষ্ঠানত দেশৰ সামৰিক শক্তিও প্ৰদৰ্শন কৰা হয় প্ৰতীক চিহ্নৰ বাহনসমূহৰ ভিতৰত স্বচ্ছ ভাৰত অভিযান আৰু সৌভাগ্য যোজনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় राष्ट्रपति को सलामी दिया इस समय ये भारत की सबसे बड़ी ताकत है सरफेस माइंस क्लियरिंग सिस्टम ने भी राष्ट्रपति को सलामी दिया ये लेफ्टिनेंट भावना कस्तूरी ने किया इसका आदर्श वाक्य है उसका मानना সমগ্ৰ দেশৰ লগতে আজি অসমতো উৎসাহ উদ্দীপনাৰ মাজেৰে গণৰাজ্য দিৱস পালন কৰা হয় এই উপলক্ষে ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইয়াৰ আগে ৰাজ্যপাল মুখীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ এই বছৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে গণৰাজ্য দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন বৈচিত্ৰ্যপূৰ্ণ দেশত সকলোকে একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত সফল হোৱাৰ বাবে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে গুৰুত্ব দি অহা প্ৰসংগও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যখনে প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত ৰাজ্যখনক দুৰ্নীতিমুক্ত কৰা উন্নয়নী কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এই বছৰ ৰাজ্যখনক মুকলি ঠাইত মল ত্যাগ মুক্ত কৰা আদিৰ ওপৰতো গুৰুত্ব দিয়ে পিছত আৰক্ষী কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা বাহিনী বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান আদিয়ে কাৰ্যসূচীৰ অংশ হিচাপে পেৰেডত অংশগ্ৰহণ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক গণৰাজ্য দিৱসৰ সাংবাদিকতা বঁটা প্ৰদান কৰে অনুষ্ঠানত কেইবাগৰাকীও আৰক্ষী বিষয়াক তেওঁলোকৰ কৰ্মদক্ষতাৰ বাবে বিভিন্ন পদক প্ৰদান কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অঞ্চলটোৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে সরকারি আর বেসরকারি সংবাদ মাধ্যম
ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আজি দেশৰ ৭০তম গণৰাজ্য দিৱস উদযাপন কৰা হয় মৰিগাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে তেওঁ প্ৰথিতযশা সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে কেন্দ্ৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় পরিচিত হল ভারতীয় হিসাবে আমার এক ডিস্ট্রিক্ট ইউবি আজের প্যারেডের অংশগ্রহণ করা তৃতীয় গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বাথৌপুৰী খেলপথাৰত ৩গৰাকী মীন পালকক সম্বৰ্ধনা জনোৱা হয় বাক্সা জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ উদ্যোগত নিজ নিজ বিভাগৰ আঁচনিৰ সাফল্যৰ প্ৰতীকী প্ৰদৰ্শন কৰে ডিমা হাছাও জিলাৰ হাফলঙৰ অসম ৰাইফলছ খেলপথাৰত গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভালে সংখ্যক লোকৰ সৈতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লুছাই অংশগ্ৰহণ কৰে অনুষ্ঠানত গাৰ্লুছাই ত্ৰিৰংগ পতাকা উত্তোলন কৰে কাৰ্যসূচীত বিভিন্ন পেৰেড মাৰ্চ পাষ্ট সাংস্কৃতিক অনুষ্ঠান আদি পৰিৱেশন কৰা হয় যোৰহাটত গণৰাজ্য দিৱস উপলক্ষে শতাধিক যুৱকে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ এটা বিশাল বাইক ৰেলীত ভাগ লয় এই উপলক্ষে জিলাখনৰ বিভিন্ন অঞ্চলত আয়োজন কৰা বাইক ৰেলীত যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰি বিভিন্ন জয়ধ্বনি দিয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা শ্ৰদ্ধাঞ্জলি কাননতো গণৰাজ্য দিৱস উদযাপন কৰা হয় এই উপলক্ষে আয়োজিত অনুষ্ঠানত দেশৰ শ্বহীদসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্য ন্যায়াধীশ এ.এছ. বোপন্নাই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু কৰ্মচাৰীৰ লগতে আন বহু ব্যক্তি উপস্থিত আছিল উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মালিগাঁৱত থকা মুখ্য কাৰ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন কৰে উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়ে গোৱালপাৰাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে সমূহীয়াভাৱে মাছ মৰা হয় জিলাখনৰ আগিয়াৰ ওচৰৰ ৰখাপাৰাৰ শিঙিমাৰী বিলত 10খন গাঁও পঞ্চায়তৰ কেইবা হাজাৰো পুৰুষ আৰু মহিলাই মাছ মৰা কাৰ্যসূচীত ভাগ লয় নায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব
চিৰাং জিলাৰ বিজনীত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ মাজতে সংযুক্ত মুক্তি বাহিনী অসম লিখা এখন ফুলাম গামোচা উদ্ধাৰ হোৱাত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হয়। আজি পুৱা চহৰখনৰ পুৰণি বাছ আস্থানৰ গেৰুকাবাৰী পথৰ দাঁতিত গামোচাখন উদ্ধাৰ হয়। পাছত ততালিকা আৰক্ষীৰ লোক উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগতে সমাজ সেৱক নানাজী দেশমুখক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছে। আনহাতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীকো ভাৰত ৰত্নেৰে সন্মানিত কৰা হৈছে। উল্লেখযোগ্য যে অসমীয়া, হিন্দী, বাংলা সংগীতলৈ অনবদ্য অৱদান আগবঢ়োৱা ডক্টৰ ভূপেন হাজৰিকা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নেৰে সন্মানিত দ্বিতীয়জন অসমীয়া। জীৱনকালতে ডক্টৰ হাজৰিকাক ভাৰত ৰত্নেৰে সন্মানিত কৰাৰ বাবে ৰাজহুৱা আৰ্জি দিয়া হৈছিল যদিও 2012 চনত তেওঁক দেশৰ দ্বিতীয় অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল। আনহাতে 1935 চনৰ 11 ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে 1969 চনত ৰাজ্যসভাৰ সাংসদ ৰূপে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। 2012 চনত তেওঁ ৰাষ্ট্ৰপতিৰ পদত নিৰ্বাচিত হৈ 2017 চনত অৱসৰ গ্ৰহণ কৰে। ইফালে নানাজী দেশমুখ ৰূপে খ্যাত চন্দিকা দাস অমৃত ৰাও দেশমুখে শিক্ষা, স্বাস্থ্য আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়াই থৈ গৈছে। উদ্ভাৱনী আৰু চিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ বাবে অসমৰ ডাক্তৰ ইলিয়াছ আলী আৰু উদ্ধৱ ভৰালীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে চমৎকাৰী উদ্ভাৱনী চিন্তাৰে এটাৰ পাছত আনটো যন্ত্ৰ উদ্ভাৱন কৰা উদ্ধৱ ভৰালীক বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা আৰু ডাক্তৰ ইলিয়াছ আলীক জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত মন কী বাত কাৰ্যসূচীৰ জৰিয়তে শ্ৰোতা দৰ্শকসকলৰ সৈতে মনৰ কথা বিনিময় কৰিব। এই কাৰ্যসূচীৰ অসমীয়া অনুবাদো কাইলৈকে সম্প্ৰচাৰ কৰা হ'ব। নিশা 10 বজাতো আঞ্চলিক ভাষাত প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ অনুবাদ সম্প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে নিশা 8 বজাত আঞ্চলিক ভাষাত মন কী বাত কাৰ্যসূচীৰ পুনৰ প্ৰচাৰ কৰিব। নিউজিলেণ্ডৰ মাউণ্ট মাউণ্টগানুইত আজি অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰতে নিউজিলেণ্ডক 90 ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ভাৰতে 5খনীয়া এদিনীয়া শৃংখলাটো 2-0ৰ অগ্ৰগতি লাভ কৰিলে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত ৰোহিত শৰ্মাৰ 87 ৰানৰ সহায়ত 4টা উইকেট হেৰুৱাই 324 ৰান কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে 40 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 234 ৰানহে কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰা ৰোহিত শৰ্মাক মেন অব দ্য মেচ ঘোষণা কৰা হয়। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক 4টা উইকেট দখল কৰে। বাক্সা জিলাৰ বাথৌগুৰিত আজি কেন্দ্ৰীয়ভাৱে 70 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। দিৱস উপলক্ষে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে দেশপ্ৰেমমূলক নৃত্য গীত পৰিৱেশন কৰে। অনুষ্ঠানত বিধায়ক দ্বয় মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী আৰু উপায়ুক্ত ভাস্কৰ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।